আগতে লাহৰি বৰে ভাল আছিল নুখুৱাই খুৱাইছিলি ভাত যেতিয়া শুনিলি বোৱাৰী বিহুৰ কথা ততে নাইকিয়া হ'ল গাত এটি সম্পূৰ্ণ নতুন খণ্ডলৈ আকৌ উপস্থিত হৈছোঁ আপোনালোকৰ আগত 09 Communication Private Limited We care about your future a unit of RB Group's presents Bihuati Buari in association with Centuria let your address SAMR Filtration Kuber Plastic Private Limited powered by Netfee Everyday Spices Kashmiri Masala Protigoraki Grihinir Priyo Bondhu Any RMC Ready Mix co-powered by JDM Credit Service Private Limited JB Enclave Private Limited co-sponsor Topsam Cement Mazbuti ka bharosa hamesha gift and jewelry partner Kesahon Sari Mosaic by Monikuntola Bormon wardrobe courtesy Cafe by Kakus Aru Monju Silk অনুষ্ঠানৰ আৰম্ভণিতে মই আপোনালোক সকলোৰে লগত পৰিচয় কৰি দিব বিচাৰিছো আমাৰ বিচাৰকসকলৰ লগত আমাৰ লগত থাকিব খুব মৰম লগা জ্যেষ্ঠ বিহুৱতী পুৰবিবা আৰু শ্ৰেষ্ঠ বিহুৱা দীপজ্যোতিদা আৰু আজিৰ এই খণ্ডটিৰ বাবে আমি বিশেষকৈ আমন্ত্ৰণ কৰি আনিছো আমাৰ সকলোৰে মৰমৰ নৃত্য পৰিচালক অভিনেতাও হয় তেখেত তেওঁ হৈছে অসীম গগৈ আপোনালোক তিনিওকে মই স্বাগতম জনাইছো আৰু স্বাগতম জনাইছো প্ৰতিযোগীসকলৰ লগত অহা তেওঁলোকৰ পৰিয়ালবৰ্গক নমস্কাৰ আৰু বেছি পলম নকৰাকৈ আজিৰ এই প্ৰতিযোগিতা আৰম্ভ কৰিব লৈছো আজি এই প্ৰতিযোগিতাৰ প্ৰথম প্ৰতিযোগী হৈছে আমাৰ দুলিয়াজানৰ বোৱাৰী জয়শ্ৰী গগৈ প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ গছে বনে হলা পা ও আমাৰে নাচনী ঐ আহিল জিকা
পোকালিতে হাললৈ মই গৈছিলোঁ হাললৈ মই গৈছিলোঁ হাই ঐ ধি ঐ তোৰেহে ছবি বুকুতে তোৰেহে ছবি বুকুতে ভাৱনাৰে সাগৰত ফুৰুনো হুতি ভাহি ফুৰুনো হুতি ভাহি হাই ঐ ধি ঐ তোৰেহে ছবি বুকুতে তোৰেহে ছবি বুকুতে নাযাবা পাহৰি মোকে নুঐ লাগি কৰি মোকে নুঐ ঢালি কৰি জয়শ্ৰী ভাগৰিছা বহুত দিনৰ মূৰত নাচিছা চাগে ন তোমাক চকী এখন দিম নেকি বহিবলৈ ঠিক আছে হ'ব মই দেখিছোঁ গম পাইছোঁ ভাগৰিছা ভাগৰ লাগিছে কোন আহিছে লগত মোৰ মা আহিছে হয় নমস্কাৰ কেনেকুৱা লাগিছে অলপ ভাগৰিছে মইতো ভালেই দেখিছোঁ ভালে লাগিছে নহয় বিয়া হোৱা কিমান দিন হ'ল মোৰ 2.5 বছৰমান হ'ল 2.5 বছৰ তো 2.5 বছৰ কোনো নাচানে আৰু তাৰ আগতো মই 7 বছৰমান নাচানে 18 বছৰ নাছিলোঁ তাৰপিছত আকৌ 7 বছৰমান নাচানে এইবাৰ কেনেকৈ ভাবিলা নাচোগে বুলি আচলত কথা ক'বলৈ গ'লে ফোনত যিহেতু এডভাৰটাইজটো আহিছিলে প্ৰথম কথাটো মোৰ মা ঘৰৰ পৰাই গৈছে মায়ে ফোন কৰিলে যে এনেকৈ বোৱাৰী বিহুৱতী দিছে তই এবাৰ নাচিব পাৰ যিহেতু এনেকৈ নানাচি কিমান দিন থাকিবি এবাৰতো নাচিছা মোৰ সাহস নাছিলে সঁচা কথা ক'বলৈ গ'লে কিন্তু মোৰ মানুহজনে ক'লে যে গৈ চোৱা তোমাৰ সাহস নাই নেকি আৰু মাহঁতো ক'লে দেউতাও ক'লে গৈ চাচোন এবাৰ মা দেউতা মানুহজন সকলোৱে তোমাক সাপোৰ্ট কৰে না সকলোৱে কৈছে আপোনাক বহুত বহুত ধন্যবাদ এই সৰুতে নাচি থকা ছোৱালীজনী আকৌ ননচা হৈ গৈছিল আপুনি কোৱা কাৰণে আজি এনেকৈ নাচিছে মাজতে পঢ়িবলৈ লাগিলে তাৰপিছত পঢ়িবলৈ হয় কি পঢ়ি আছিলা মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ ভোকেল মিউজিকত ইউনিভাৰ্চিটি পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ পৰা আচ্ছা হয় খুব ভাল লাগিছে আৰু যিহেতু আমাৰ এতিয়া আমাৰ ইয়াত আজিৰ খণ্ডটিত আমাৰ লগত অসীম গগৈ ছাৰ আছে হয় নমস্কাৰ ছাৰ এইখিনিতে মই এটা কথা জনাব বিচাৰোঁ এই বিহুৱতী বোৱাৰীৰ যিখিনি অডিশ্যন যিখিনি হৈছিলে তোমালোকে যিখিনি আমাক ভিডিঅ' পঠিয়াইছিলা তোমালোক আটাইকে
চাই মেলি আজি এইখন মঞ্চত নাচিবৰ বাবে সুবিধাকণ অসীম ছাৰে কৰিছে। কিন্তু ধন্যবাদ ছাৰ। অসীমক বহুত বহুত ধন্যবাদ ইমান ধুনীয়া ধুনীয়া বোৱাৰী কেইগৰাকী আমাক উপহাৰ দিয়াৰ বাবে। আৰু ময়ো বহুত বেছি ধন্যবাদ জনাইছোঁ NB নিউজক, কাৰণ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত বিচাৰকৰ আসনখন বহোঁ, কিন্তু এইটো এটা অগতানুগতিক প্ৰতিযোগিতা, বোৱাৰী বিহুৱতী প্ৰতিযোগিতা। যেতিয়া মোক জয়ন্ত দাই কৈছিল তেতিয়াই মই বহুত বেছি আপ্লুত হৈ গৈছিলোঁ এই বিষয়টোক লৈ, এই কনচেপ্টটোক লৈ। সঁচাকৈ খুব ধুনীয়া এটা কনচেপ্ট। এইকাৰণে আজি বিভিন্ন প্ৰান্তৰ আমি বিভিন্ন ধৰণৰ বোৱাৰীসকলক আমাৰ মাজত দেখা পাইছোঁ, তেওঁলোক নাচিছে। গতিকে পুনৰবাৰ থেংক ইউ জনাইছোঁ NB নিউজক। মই বেছি নুসুধো, তাইৰ গাটো অলপ বেয়া হৈছে, পেটটো মানে এইডোখৰতে খুচি ৰৈছে সেইকাৰণে। একো নহয়, এই আৰম্ভ কৰিছা নাচিবলৈ, নাচি থাকিবা, এইখিনি আকৌ ভাল হৈ যাব, হয়নে? আমি বিচাৰকৰ ওচৰলৈ যাওঁ। ঠিক আছে, অসীমকে কওঁ। অসীম কৈয়ে দিয়া কেনেকুৱা নাচিছে। জয়শ্ৰী, হয় ছাৰ। খুব ধুনীয়া উপস্থাপন, হয়, খুব ভাল লাগিছে। ধন্যবাদ। আৰু মোৰ মানে তোমাক দেখি এটা কথা ক'বলৈ মন গৈছে, মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ ইয়াত। মই যেতিয়া সৰুতে নাচিছিলোঁ তেতিয়া কিবা এটা বস্তু খাবলৈ দিলে মায়ে মোক কয়তো নাখাবিচোন। তোমাৰ মায়ে যেনেকৈ আজি তোমাৰ মায়ে ইয়ালৈ লৈ আহিছে ন, তো থেংকছ প্ৰথমতে তোমাৰ মা, যে কিমান দিন এনেকৈ থাকিবি, যা ওলাই যা নাচ, হয়নে? কিছুমানে ক'ব এতিয়া বোৱাৰী হ'লি আৰু নালাগে দে নাচ বাগ কৰিবলৈ, ঘৰখন সিখন ঘৰ চম্ভাল। কিন্তু তোমাৰ মা এনেকুৱা এগৰাকী আদৰ্শ নাৰী, যোনে তোমাক নিজে ফোন যোগে তোমাক কৈছে যে যোৱা এই প্ৰতিযোগিতাত তুমি অংশগ্ৰহণ কৰা। সেইকাৰণে মা সদায় মায়ে। আচল কথা ক'বলৈ গ'লে মোৰ মা ঘৰখনৰ মা আৰু মোৰ দেউতাই আমাৰ নাচ চাই দিয়ে আৰু মায়ে মোৰ গান দিয়ে। হয়, মায়ে গান গায় খুব ধুনীয়া। আৰু এই চেগতে কিন্তু মাৰ পৰা এটা গান শুনিম আকৌ। এটা গান আপোনাৰ পৰা একদম শুনিব লাগিব। আপুনিও বোৱাৰী বিহুৱতী। গছে বদে কুঁহি পাত কুলিটি মিঠা মাত, অ কুলিয়ে বিনালে ঐ ডালা, উজনি নামনিত ঢোলৰ গুম গুমনি ঐ, অ থাকিব নোৱাৰো ঘৰত, মৰহা গোলা পাহি কোনে আদৰ কৰিব, এবাৰ মৰহাৰ যৌৱন আকৌ জানো আহিব, কল্পনাৰে কাৰেংঘৰ ধুমুহায়ে ভাঙিলে, কল্পনাৰে কাৰেংঘৰ ধুমুহায়ে ভাঙিলে, সপোনতো তোমাৰ কথা কৰে আমনি, অবুজন মনে কিয় নলয় বুজনি, অবুজন মনে কিয় নলয় বুজনি। ধন্যবাদ। বৰ সুন্দৰ হৈছে, বহুত বৰ সুন্দৰ। এই মাৰ মাতটো শুনি তুমি চকু পানী টুকিছা। সঁচাকৈ মই ক'লোঁ না, মা শব্দটো বহুত এটা বেলেগ শব্দ। মায়ে যেতিয়া গাইছে তুমি কান্দি দিছা, কাৰণ সৰুতে মাৰ কথাখিনি শুনি শুনি, গান শুনি শুনি আজি আকৌ বোৱাৰী হোৱাৰ পিছতো মায়ে এনেকৈ তোমাক এইখন মঞ্চত থিয় কৰাইছে। সেইকাৰণে নাৰী সমান হ'ব কোন? য়েছ, খুব ধুনীয়া। মই বেছি একো নকওঁ, তুমি সদায় আগবাঢ়ি যোৱা আৰু সদায় ধুনীয়া উপস্থাপন কৰি আমাক নৃত্য দেখুৱাই যোৱা। থেংক ইউ। আজি তোমাৰ মায়ে ইমান ধুনীয়াকৈ গাব পাৰে কাৰণে চাগে তুমিও গাব পাৰা, হয়নে? নাচিব পাৰা। তেনেহ'লে ইমান মাৰ নিচিনা এগৰাকী শক্তিশালী নাৰী তোমাৰ ওচৰত আছে প্ৰতি, তুমিতো হ'বই লাগিব শক্তিশালী, নাপায় কান্দিব। আচলতেতো দুখৰ নহয় সুখৰ চকু পানী, হয়নে? এতিয়া মই পূৰবী বাৰ ওচৰলৈ যাম। ইমান ধুনীয়াকৈ কঁকাল ভাঙিছে, ইমান মানে স্পীডত নাচি আহিছে। আমি তেতিয়াই কৈছোঁ বাহ, এগৰাকী তাৰমানে তেতিয়া চাগে তামাম নাচনি আছিলে। আমি কথা পাতিছোঁ, অসীম আৰু মই কৈছে এসময় চাগে পূৰা ফালি আছিলে তাই। খুব সুন্দৰ হৈছে। ধন্যবাদ। খুব সুন্দৰ হৈছে। আৰু যেতিয়া যোজনা ফাঁকি জুৰিছা তেতিয়া মই কৈছোঁ দীপজ্যোতিক যে কণ্ঠটো কিন্তু বলিষ্ঠ, সাংঘাতিক কণ্ঠ, খুব ভাল হৈছে গোৱাটো। এতিয়াহে গম পালোঁ যে তুমি গানো গোৱা, হয়নে? মানে মিউজিকত মাষ্টাৰ্ছ কৰিছা ন?
অঁ খুব ভাল কণ্ঠ আৰু কিবা বেলেগ গান গোৱা নে গাওঁ কি গোৱা মই পুৰণা গীত গাওঁ মডাৰ্ণ ক্লাছিকেল ভজন গজন মাক লৈ এটা গান গাই দিয়া ভাল লাগিব আইলি ঢাকি পৰ শালিকি অগা দেৱা কৰ শালিকি তই জানো জানো মোৰ বেথা মনৰ চেনে মনৰ চদিয়া কথা কিহতে ৰাখিছো ঢাকি ও হো 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 লা 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 ও হো 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 লা 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 ধন্যবাদ বঢ়িয়া সুন্দৰ হৈছে কণ্ঠও সুন্দৰ খালি সি ঢোলৰ মই ক'লোঁ যে শেষৰখিনি ঘূৰোতে অকণমান ঢোলৰ লগত মিলা নাই অলপ ক'ৰবাত মিছ হৈ গৈছে হয়নে সেইটো তোমাৰ হয়তো পেটটোৰ কাৰণে হৈছে আজি পিছৰ পৰ্যায়ত পেটটো ঠিকে ৰাখিবা ঠিক আছে হা ধন্যবাদ দীপজ্যোতি দা বাকী সকলো ঠিকে আছে আৰু আখৰা কৰিলে আৰু ভাল হ'ব বৰ বেছি মই ক'ব নোৱাৰোঁ তাৰমানে মাতৃৰ বিষয়ে কথাটো ওলাই গ'ল যে আচলতে মোৰ কাৰণে অকণমান দিগদাৰ কথাটো মোৰ মা মাত্ৰ আজি 8 মাহৰ আগত মানে আমাক এৰি গৈছে আৰু বিশেষকৈ মই আপোনাৰ আইগৰাকীক অথনিৰ পৰা মই ছাইডৰ পৰা চাই আছোঁ মোৰ মা নিচিনা দেখি অকণমান আৰু এতিয়া কথাটো কোৱাৰ পিছত অসীমে অলপ কথাটো বেছিকৈ আৱেগিক কৰি দিলে আৰু মই সেইকাৰণে বৰ বেছি নকওঁ কাৰণ মাতৃক আপুনিতো ভাগ্যৱান মা সন্মুখতে আছে আপোনাৰ আশীৰ্বাদ দি আছে মোৰ মাটো ওপৰত আছে তো গতিকে সেইটো অনুভৱটো কেনেকুৱা হয় এইটো আৰু যাৰ হেৰাই সি বুজি পায় যি নহওক শুভেচ্ছা থাকিল পৰৱৰ্তী খণ্ডত লগ পোৱা আশা ৰাখিলোঁ ধন্যবাদ ধন্যবাদ ছাৰ জয়শ্ৰী তোমালৈ আমাৰ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল সদায় এনেকৈ হাঁহি থাকিবা আৰু নাচি থাকিবা নাচটো কেতিয়াও নেৰিবা ঠিক আছে ধন্যবাদ এতিয়া আমি মঞ্চলৈ মাতিব লাগিব আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী
দেহিও নৈ পানী ধুনীয়া নীলাব ৰনিহিয়া নীলাব ৰনিহিয়া উজাইনো বালি মাছৰ উজাইনো বালি মাছৰ যা দেহিও বুকুৰকে চামহৰম তোক দিলো লাহৰি তই বুজি নাপাহলি উলুতাই ঐ মাৰিলি উলুতাই ঐ মাৰিলি মোক ডিম্পি খুব সুন্দৰ হৈছে নমস্কাৰ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু বিয়া হোৱা কিমান বছৰ হৈছে বিয়া হোৱা আপোনাৰ 8 বছৰ হৈছে 8 বছৰ আপোনাৰ স্বামী আহিছে হৈ আহিছে নমস্কাৰ নমস্কাৰ আৰু এই কণমানিটো আপোনাৰ কণমানজনী মোৰে হয় নমস্কাৰ কি নাম তোমাৰ নমস্কাৰ মই শ্ৰীমতী গীতৰ সিং হয় আয়ো তুমি বিহু নাচানে নাচো নাচা মায়ে শিকাইছেনে বিহু নে টিভিত চাই চাই শিকিছা মায়ে শিকাইছে মায়ে শিকাইছে আৰু আপোনাৰ কেনেকুৱা লাগিছে মোৰতো ভালেই লাগিছে কাৰণ আশাবোৰ পূৰ হ'লে ভাল লাগে মানুহগৰাকী আশাটো পূৰ হ'লে আপোনাৰ লাগিছিলেনে তাই এনেকৈ মঞ্চত নাচিব পাৰিব বুলি কাৰণ ইমান বছৰ নচা নাই তাই হয় হয় মানে মাজতে বহুত দিন গেপ পৰিলে যে কৰোণা ভাইৰাছৰ এনেকুৱা ধৰণৰ হয় যোৱা বছৰ যিহেতু বিশ্ব ৰেকৰ্ডৰ সময়ত আকৌ বিহু হৈছে বিশ্ব ৰেকৰ্ডলৈ প্ৰথমতে আহিলে তাৰপিছত কম্পিটিশ্যন 2-3খনমান কৰিলে তাতে এখনত পালে আৰু মই শুনিছোঁ তুমি গানো গোৱা গাওঁ অলপ অলপ গাওঁ গান শিকিছানে শিকা নাই এনেই ভাল লাগে আৰু ভাল লাগে গাওঁ কিবা অকণমান গাই শুনাই দিবা নেকি ৰাউজিন চিহিদাইনি ৰাউজিন পিনাউ দাইনি জিন চিৰাং ৰৈ ৰামায়াম নাও সিং বং খাম ফ্ৰী makan makan nau sing bong kham phi makan makan khan pho phanang han tao angka rom dai le phan dai lu kun sao nu du chao cao
kham kham nấu xiên bông kham phi makan makan nấu xiên bông kham phi makan makan ধন্যবাদ খুব ধুনীয়া হৈছে ভাগৰৰ যেন লগা নাই আৰু মই ইয়াৰ পৰা চাই আছিলোঁ এই অকণমানিজনীয়ে খুব মাকৰ গান শুনি একদম হাতত এনেকৈ তাল দি আছে মায়ে ধুনুক আহিছে ন তেনেহ'লে আমি বিচাৰকৰ কাষলৈ যাওঁ হয় জানো পূৰবী বাইদেউ গগনাটো সোমাওঁতে মই বহুতকে দেখিছোঁ গগনা সোমাওঁতে অকণমান তালটো কাটি যায় হয়নে হয় তোমাৰ তালটো কাটি গ'ল হয়নে তোমাৰ দেৰিকৈ সোমালা তুমি হয়নে হয় তোমাৰ লেট হৈ গ'ল সেইটো তুমি চাবই লাগিব যিহেতু প্ৰতিযোগিতাত ভাগ ল'বলৈ আহিছা ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলা ন ৱৰ্ল্ড ৰেকৰ্ডলৈ আহিছিলা মোক পাইছিলা নে নাই দেখিছিলোঁ আপোনাক দেখিছিলা হয় আমি আশা ৰাখিছোঁ যে পিছৰ পৰ্যায়ত তোমাক আকৌ দেখিম দেখিবলৈ হ'লে কিন্তু তোমাৰ কণ্ঠটোত অকণমান জোৰ দিব লাগিব দেই মনত ৰাখিবা দীপজ্যোতি দা পৰিৱেশন সুন্দৰ হৈছে ধন্যবাদ মঞ্চ শুৱনি এগৰাকী বিহুৱতী গতিকে প্লাছ পইণ্ট সেইটো আছেই আৰু বোৱাৰী বিহুৱতীৰ নিচিনা লাগাই নাই বিহুৱতীৰ নিচিনাই লাগিছে আৰু হোৱাটো স্বাভাৱিক কাৰণ আপোনাৰ পৰিৱেশন কণ্টিনিউ হৈ আছে বুলি আপুনি ক'লেই ৱৰ্ল্ড ৰেকৰ্ডত যেতিয়া কাম কৰিছে তাতেই যথেষ্টখিনি প্ৰেক্টিচ হৈছে ৱৰ্ল্ড ৰেকৰ্ডৰ সময়ত যথেষ্ট কষ্ট কৰিছে বিহুৱা বিহুৱতীসকলে বাকী ক'বলগীয়াখিনিতো পৰিবাৰে ক'লেই বাকী সুন্দৰ হৈছে শুভেচ্ছা থাকিলে ধন্যবাদ অসীম ধুনীয়া আমাৰ বোৱাৰীজনীৰ কথা কি ক'ব ডিম্পী চমুৱা নমস্কাৰ আগতে দেখাওঁ কিন্তু হিৰ'ইনে লৈ ল'লোঁ হয় গান এটাত অভিনয় কৰিবলৈ এতিয়া বোলে ৰিম্পীৰ ডেট নাথাকে তেতিয়া মই ক'লোঁ হয় ডিম্পী পাৰিবা নেকি গান এটা ডিম্পী সেইকাৰণে কৈছোঁ ৰিম্পীৰ ডেট নাই ডিম্পী তুমি কৰিব পাৰিবা নেকি খুব ধুনীয়া আৰু তুমি সঁচাকৈ খুব ভাল লগা এগৰাকী ধুনীয়া এগৰাকী বোৱাৰী গতিকে মঞ্চত দেখিবলৈ খুব ধুনীয়া লাগিছে গতিকে সদায় এনেকৈ কাম কৰি যোৱা থেংক ইউ ধন্যবাদ ডিম্পী মোৰ ফালৰ পৰা তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা